হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু প্ৰজ্ঞাজ্যোতি একাডেমি। আজি আকৌ এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ বিষয়টো হৈছে অসম চৰকাৰৰ কেইখনমান গুৰুত্বপূৰ্ণ আঁচনি যি বৰ্তমান সময়ত কাৰেণ্ট এফেয়াৰত চলি আছে বা এই চলিত অৱস্থাত আছে। এই আঁচনিসমূহৰ যি তথ্য বা এই আঁচনিসমূহৰ যি জানিবলগীয়া কথা সেইখিনি আমি বিশেষকৈ কম্পিটিটিভ এক্সামবিলাকত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আমি দেখি থাকোঁ আৰু সেয়েহে প্ৰজ্ঞাজ্যোতি একাডেমীৰ এক চেষ্টা কিছুমান গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে আপোনালোকক অৱগত কৰা। অসম চৰকাৰৰ এখন উল্লেখযোগ্য আঁচনি হৈছে অসম দৰ্শন আঁচনি। উক্ত আঁচনিখন উন্মোচন কৰা হয় 2019-20 বৰ্ষত। এই আঁচনিৰ মূল লক্ষ্য বা উদ্দেশ্য হৈছে ৰাজ্যৰ বিভিন্ন উপাসনাস্থলীসমূহৰ আন্তঃগাঁথনিৰ উন্নতি সাধন কৰা। এই অসম দৰ্শন আঁচনিখনৰ গাঁথনি ঠিক এনেধৰণৰ। এই অসম দৰ্শন আঁচনিখনৰ দ্বাৰা দেৱালয় তথা উপাসনাস্থলীসমূহলৈ বাৰ্ষিক অনুদান আগবঢ়োৱা হ'ব। এই উপাসনাস্থলীসমূহৰ লগতে বুৰঞ্জী সমৃদ্ধ তথা নান্দনিক স্থানৰ প্ৰয়োজনীয় আন্তঃগাঁথনিৰ উন্নতি সাধন কৰা, অতিথি তথা দৰ্শনাৰ্থীৰ বাবে উন্নত যোগাযোগৰ ব্যৱস্থা কৰা, উপাসনাস্থলীসমূহৰ যি আন্তঃগাঁথনি উন্নয়নৰ বিষয়টি সেই বিষয়টি অসম চৰকাৰৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগে মূৰ পাতি লৈছে। ইয়াৰ পিছত আমি দ্বিতীয়খন উল্লেখযোগ্য আঁচনি পাওঁ নিযুত মইনা আঁচনি। এইখন একেবাৰে নৱতম আঁচনি। এই উক্ত আঁচনিখন মুকলি কৰা হৈছিল 2024 চনৰ 8 আগষ্ট তাৰিখে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখনৰ উদ্বোধন কৰিছিল। আঁচনিখন থোৰতে ঠিক এনেধৰণৰ, যেনে ইয়াৰ উদ্দেশ্য হৈছে কন্যা শিশুৰ সবলীকৰণ ও শিক্ষাদান, উচ্চ শিক্ষা লাভ কৰিব খোজা আৰু উচ্চ শ্ৰেণীত নাম ভৰ্তি কৰা সকলো ছাত্ৰীলৈ আৰ্থিক সাহায্য, ৰাজ্যত বাল্য বিবাহ বন্ধ কৰা আৰু 10 লাখ ছাত্ৰীক উপকৃত কৰা। এই নিযুত মইনা আঁচনিৰ সুবিধা হৈছে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক 10,000, স্নাতকত 12,500 আৰু স্নাতকোত্তৰ পৰ্যায়ত 15,000 টকাকৈ সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ পিছত আমি পাওঁ অৰুণোদয় আঁচনি। বৰ্তমান সময়ত অসমত যথেষ্ট জনপ্ৰিয় এখন আঁচনি হৈছে তথা জনসমাদৃত এখন আঁচনি হৈছে অৰুণোদয় আঁচনি। ই এখন মহিলাসকলক সশক্তিকৰণৰ তথা সবলীকৰণৰ দিশত এখোজ আগুৱাই নিয়াৰ এখন আঁচনি। এই অৰুণোদয় আঁচনিখন অসমৰ সৰ্ববৃহৎ DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ বা প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ আঁচনি। দৰিদ্ৰতা নিৰ্মূলকৰণ ইয়াৰ মূল লক্ষ্য। আৰ্থিকভাৱে দুৰ্বল পৰিয়াললৈ প্ৰথম পৰ্যায়ত 830 টকাকৈ দিয়া হৈছিল আৰু দ্বিতীয় পৰ্যায়ত অৰ্থাৎ অৰুণোদয় 2.0 পৰা এই ধনৰাশি বৃদ্ধি কৰি 1250 টকালৈ বৃদ্ধি কৰা হৈছে। এই আঁচনিখন 2020 চনৰ 2 অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উদ্বোধিত হৈছিলে আৰু পৰিয়ালৰ মহিলা মুৰব্বীগৰাকীৰ বেংক একাউণ্টত উক্ত ধনৰাশি প্ৰদান কৰা হয়, যিটো প্ৰতিমাহে প্ৰদান কৰা হয়। ইয়াৰ পিছৰখন আঁচনি হৈছে জীৱন প্ৰেৰণা আঁচনি। এইখন এখন চলিত সময়ৰ আঁচনি যিখন আৰম্ভ হ'বলৈ গৈ আছে। এই উক্ত আঁচনিখন 2025 চনৰ অক্টোবৰ মাহৰ পৰা ৰূপায়িত কৰাৰ পৰিকল্পনা আছে। নিয়োগ প্ৰত্যাশী স্নাতক উত্তীৰ্ণ যুৱক যুৱতীলৈ ই এক অনুপ্ৰেৰণামূলক অনুদান। মাহিলীত 2,500 টকা অৰ্থাৎ 2,500 টকাকৈ সাহায্য ছাত্ৰ ছাত্ৰীসকলে এই আঁচনিৰ যোগেদি পাব। ইয়াৰ পিছত আমি এখন উল্লেখযোগ্য আঁচনি পাওঁ, নাম মিছন বসুন্ধৰা। এই মিছন বসুন্ধৰা 1.2 অৰ্থাৎ প্ৰথমটো যিটো পৰ্যায় সেয়া মুকলি কৰা হৈছিল 2021 চনৰ 2 অক্টোবৰ তাৰিখে। ইয়াৰ পিছত পৰ্যায়ক্ৰমে এই মিছন বসুন্ধৰাৰ দ্বিতীয়টো ভাৰ্জন, তাৰপিছত তৃতীয়টো ভাৰ্জন, তৃতীয়টো ভাগ মুকলি কৰা হয়। এই মিছন বসুন্ধৰা ভূমি আইনৰ এক উৎকৃষ্টতম ব্যৱস্থা। মোৰ মাটি মোৰ অধিকাৰ হৈছে ইয়াৰ শ্লোগান আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সংৰক্ষণ তথা সুসংস্থাপনাৰ বাবে চৰকাৰৰ এই পৰিকল্পনা। এনেসমূহ আঁচনিৰ বিষয়ে বা এনেসমূহ আঁচনিৰ তথ্য ভিত্তি কৰি প্ৰশ্ন আমি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত প্ৰায় দেখিবলৈ পাওঁ। সেয়েহে এই আঁচনিসমূহৰ অধ্যয়ন আমাৰ কাৰণে খুবেই জৰুৰী। ইয়াৰ পিছত আমি এখন উল্লেখযোগ্য আঁচনি পাওঁ যাৰ নাম ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি।
বিধৱা মহিলাসকলৰ কল্যাণাৰ্থে আৰ্থিক সাহায্য প্ৰদান এই আঁচনিৰ মূল উদ্দেশ্য। 2022 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে চৰকাৰে উক্ত আঁচনিখন মুকলি কৰে। উক্ত আঁচনিৰ অধীনত 18 পৰা 45 বয়সৰ সকলো বিধৱা মহিলাক এককালীন 25,000 টকা আৰু মাহিলী 300 টকাকৈ সাহায্য আগবঢ়োৱা হ'ব। মহিলা সশক্তিকৰণ তথা সবলীকৰণৰ ই এক অনুপ্ৰেৰণামূলক উদাহৰণ। এইকেইখন আছিল অসম চৰকাৰৰ চলিত সময়ৰ কেইখনমান উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ আঁচনি। পৰৱৰ্তী ভিডিঅ'ত আমি আৰু এনেধৰণৰ আঁচনিৰ তথ্য যুগুতোৱাত তথা আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়াৰ চেষ্টা কৰিম। থেংক ইউ ফৰ ৱাচিং।